Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা আৰু কালি যেটো নিউজ ওলাইছিলে 5% এক্সট্ৰা মাৰ্কস দিয়াক লৈ যাৰ সৰকাৰি চাকৰি নাই যাৰ ঘৰত কোনো তো সেই বিষয়ে মই বহুত কমেন্ট পঢ়িলো মোৰ যেটো কালি ভিডিও আপলোড কৰিছিলো তাতে বহুতখিনি কমেন্ট মই পঢ়িলো তো তাৰ ভিতৰত সেইখিনি কমেন্ট পঢ়াৰ পিছত মোৰ ভিউটো কি মই হেতু ক'ব বিচাৰিম বা কেনে ধৰণে হলে ভাল হয় কথাবিলাক কাৰো লোকসান নহয় ওকে সেই বস্তুটো হোৱাকে হ'ব লাগে এতিয়া বহুতৰে প্ৰবলেম দেখাই আছে যে বহুতৰে কৈছে আমাৰ লোকসান হ'ব এনেকে আমি মানুহে নহয় নেকি আমি বাদ দিয়ে দিম চাকৰি কথা এইবিলাক কথা কৈ আছে হয়ও বহুত ক্ষেত্ৰত যি সকলে এই কথা কৈছে কমেন্টত গতিকে মই মোৰ ধাৰণাখিনি জনাব বিচাৰিম ইয়াৰ জৰিয়তে কি জানি কি ঠিক যদি আপোনালোক বহুত মানুহে ভিডিওটো চাই বা বহুতে যদি ভিডিওটো লাইক কৰে মইতো লাইক চেক কৰাৰ কথা কেতিয়াও নকওঁ শেয়াৰ কৰাৰ কথা বাট আজি যদি বহুতে হয়তো লাইক কৰে শেয়াৰো কৰে অকমান যদি গভৰ্ণমেন্টৰ চকুলে যায় তেতিয়া কি জানি অকমান ফলনি হ'ব পাৰে কিবা মই কোনো এনেকুৱা কথা নকওঁ যে এটো হ'ব লাগে বা নালাগে বুলি মই তাতকে এটা বেটাৰ অপচন ক'ব বিচাৰো যে এনেকৈ হ'ব পাৰে বা যিখন বিল আনিম বুলি কৈছে সুধৰাই পেলাই অলপ ভালকৈ হ'ব পাৰে ঠিক আছে তো সেই বিষয়ে অকমান মোৰ ভিউ মই কম অকমান দীঘলীয়া হ'ব পাৰে ভিডিওটো নাজানো কি হয় সো প্ৰথমতে চাওক মই এটা কথা কৈ দিওঁ যে এটো কালি জাস্ট 1 মিনিটৰ এটা লাইনহে কৈছে বিত্তমন্ত্ৰীয়ে যে এনেকৈ হ'ব আমি আনিম তো এটা লাইনত কোৱা বহুত বেলেগ কথা আৰু যেতিয়া এখন বিল আহে সেই বিলখন বহুত পেজৰ হয় ঠিক আছে বহুত ডাঙৰ বিল এখন হ'ব পাৰে 50 পেজ 100 পেজৰ তাত বহুত কথা লিখা থাকিব পাৰে গতিকে আমি গম নোপোৱাকৈ সেইবিলাক কথা আমি ক'ব নোৱাৰো যে অমুক নহব অমুক হ'ব এটো হ'ব সেইটো হ'ব আমি আগতীয়াকৈ বেছি এন্টিসিপেট কৰি থকাটো ভাল কথা নহয় আগতে আমি চাব লাগিব যে কি আহিব বিলখনত আৰু সেই হিচাপতহে আমি তাৰ পিছতে প্ৰটেষ্ট কৰাটো বা যদি কিবা ক'ব বিচাৰো আমাৰ মনৰ ভাৱ যেহেতু আমাৰ কথা কোৱাৰ অধিকাৰ আছে সকলোৰে নিজৰ আমি সেইটো পিছত প্ৰকাশ কৰিম ভাৱটো আগতে আহিটো লওক কি হয় কি জানি বেলেগ হৈ আহে বিলখন কিবা কাৰো একো অপকাৰ নোহোৱাকে সকলোকে জানি ভাল হোৱাকে আহি যায় হয় নে নহয় সেইকাৰণে আগতীয়াকৈ বহুত কিবা কিবি ক'ব নালাগে প্ৰথম কথা মই সেইটো ক'ব বিচাৰিছো ঠিক আছে আৰু দুই নম্বৰতে বহুতে কমেন্টত কৈ আছে যে কেনেকৈ উলিয়াব যে কাৰ চাকৰি আছে কাৰ ঘৰত চাকৰি নাই এইবিলাক চুটকি 1 ছেকেণ্ডৰ কথা উলিয়াবলে কাৰ ঘৰত চাকৰি আছে কাৰ ঘৰত নাই 1 ছেকেণ্ডৰ কথা বুলি মই কৈছো আজিকালি ডিজিটেল যুগত 1 ছেকেণ্ডৰ কথা সকলোৰে ডাটা গভৰ্ণমেন্টৰ হাতত আছে সকলোৰ ঘৰৰ ডাটা কাৰ ঘৰত কি লাইট ইউজ কৰে বাল্বৰ লেকে ইলেক্ট্ৰিচিটি বোৰ্ডৰ জৰিয়তে ইমান লেকে ডাটা আছে এইবিলাক আপোনালোকে ইমান টেনচন ল'ব নালাগে ঠিক আছে সবৰে ডাটা সবৰে গভৰ্ণমেন্টৰ হাতত আছে দেন বহুতে পেনশনৰ কথা কৈছে মোৰ দেউতা পেনশন পায় ৰিটায়াৰ হৈ গ'ল এতিয়া কি পাম নে নাপাম মই সুবিধাটো গতিকে সেইবিলাক গোটেই কথাবিলাক বিল যেতিয়া আহিব তাতে গম পোৱা যাব এতিয়া বেছি ভাবিব নালাগে ঠিক আছে তথাপি পেনশনাৰখিনি ক্ষেত্ৰত মই কওঁ তেওঁলোকে পাব লাগে সেইটো সুবিধা তেওঁলোকে পাব মোৰ হিচাপত ঠিক আছে আৰু বহুতে কৈ আছে যে বিল নাহিব পাৰে এখন বিল নাহিবগে আৰু বহুত টাইম লাগিব তেনেকুৱা তো এটা বেলেগ এটা বস্তু আছে কনষ্টিটিউচনৰ অৰ্ডিনেন্স বুলি কয় ঠিক আছে তো সেই অৰ্ডিনেন্স আনি পেলাই একেদিনাখনে গোটেই কাম কৰিব পাৰে ঠিক আছে যেতিয়া গভৰ্ণমেন্ট সেশনত নাথাকে আমাৰ পাৰ্লিয়ামেন্ট বা বিধানসভা তেতিয়া অৰ্ডিনেন্স আনি পেলাই ৰাজ্যপালৰ হতুৱাই প্ৰেসিডেন্টৰ হতুৱাই কাম কৰোৱা হয় গতিকে সেইটো কৰিব পাৰে আপোনালোকে বহুত বেছি ভাবিব নালাগে যে বিল আহিলে বহুত টাইম লাগিব এখন বিল এদিনত আহি যাব পাৰে অৰ্ডিনেন্সৰ জৰিয়তে ঠিক আছে সো এইকেইটা কথা মই প্ৰথমতে কৈলো ঠিক আছে এতিয়া বহুত এটা ইম্পৰ্টেন্ট কথা মই কম ঠিক আছে দুই পক্ষৰ কাৰণে কাৰণ মই এটা দেখিছো দুটা পক্ষ হৈ গৈছে ওকে মই কোনো পক্ষৰ ফালে নহয় যদিও মই চাকৰি কৰি আছো মই হ'ব লাগে কোন ফালে যে এই বিলখন মই অপোজ কৰিব লাগে সাধাৰণতে সবে অপোজ কৰি আছে মানে বিল মানে কি আৰু যেটো আহিব বুলি কৈছে এই সিদ্ধান্তটোক লৈ পেলাই সবে অপোজ কৰি আছে গভৰ্ণমেন্ট চাকৰি যাৰ আছে ঠিক আছে যেনেকুৱা হ'ব নালাগে আমাৰ ভাইটি ভণ্টিহঁতৰ কি হ'ব বা আমি নেক্সট আকৌ যদি এক্সাম দিও এপিএসসিৰ আমি বহুত কম নম্বৰ পাম হয় নহয় গতিকে বহুত গভৰ্ণমেন্ট যিখিনি এমপ্লয়ি আছে তেওঁলোকে অলপ বেয়া পাইছে কথাটোক লৈ পেলাই তো সেই হিচাপত ময়ো তেওঁলোকৰ সাইডতে থাকিব লাগে কিন্তু বৰ্তমান সময়ত মই কোনো সাইডত নাই কাৰণ বিলখন যেতিয়ালৈকে মই হাতত নাপাম পঢ়িবলৈ মই সাইড লোৱাটো উপযুক্ত বুলি নাভাবো সেইকাৰণে কালি মই মোৰ একো কমেন্ট দিয়াই নাই যে বহুত ভাল হৈছে বহুত বেয়া হৈছে বুলি এতিয়া মই আপোনালোকক এটা সিচুৱেশনত বহাই দিব বিচাৰো দুইটা পক্ষকে দেই প্ৰথম সেই পক্ষটোক মই কথাখিনি ক'ব বিচাৰিছো যিসকলে বিলখন সাপোৰ্ট কৰিব বা যিসকলে সিদ্ধান্তটো সাপোৰ্ট কৰিছে যে ইয়েস ভাল কাম কৰিছে আপোনালোকে এটা কথা ভাবক আমি বা যিসকল গভৰ্ণমেন্ট চাকৰিয়াল আছে নতুনকৈ চাকৰি পাইছে বিশেষকৈ সেইখিনি তেওঁলোকে কিমান বেছি কষ্ট কৰিছে কিমান বেছি দিন ৰাতি এক কৰাৰ পিছত গৈ পেলাই চাকৰি এটা পাইছে তাৰ পিছত যদি আপোনালোকৰ দাদাই আপোনালোক যিসকলে এতিয়ালৈকে ঘৰত কোনো চাকৰি নাই আপোনালোকৰ দাদাই আপোনালোকৰ বায়ে যদি কষ্ট নাই কৰা আৰু সেইকাৰণে চাকৰি নাই পোৱা তো তাৰ কাৰণে আপোনালোকে এক্সট্ৰা এটা পাৰ্সেন্টেজ পাই যাব আৰু আমি যিখিনি ইমান কষ্ট কৰিলো আমাৰ কষ্টৰ বিনিময়ত কি হ'ল আমি চাকৰিটো পালো ঠিকই কিন্তু আমাৰ ভাইটি ভণ্টি বা যদি মোৰ কোনোবা আছে ইহঁতে আপোনালোকতকৈ মাৰ্কস কম পাব একো নকৰাকে একো দুখে কৰা নাই তো আপোনালোকে নিজক সেই জেগাটো ৰাখি চাওক ধৰি লওক কাইলে আপুনি চাকৰি পাই গ'ল ঠিক আছে আপুনি চাকৰি পাই গ'ল আপোনাৰ ভাইটিও সমানে টেলেন্টেড আপোনাৰ সমান টেলেন্টেড আপোনাৰ সমানে দিন ৰাতি দৌৰি আছে পুলিচৰ কাৰণে আৰু আপুনি চাকৰি পাই গ'ল কাইলে সেই কাৰণে পিছত কি হ'ল আপোনাৰ ভাইটিয়ে পৰীক্ষা দিবলৈ গ'ল ওকে আৰু আপোনাৰ ভাইটিয়ে 120 নম্বৰ পালে আৰু বেলেগ এজন লৰা হিউ 120 পালে যাৰ ঘৰত এটাও চাকৰি নাই আৰু আপোনাৰ ভাইটিয়ে নাপালে কিয় কাৰণ হিটো লৰাই ঘৰত চাকৰি নাই আৰু আপোনাৰ ভাইটিৰ কাৰণে আপুনি ঘৰত চাকৰি কৰি বহি আছে অলৰেডি তো আপোনাৰ ভাইটি 120 নম্বৰটো 120 হৈ থাকিলে কিন্তু আপোনাৰ কাখৰ ঘৰ লৰাটো তাৰ ঘৰত কোনো চৰকাৰী চাকৰি নাছিল কাৰণে
সি 120 পায়ো তাৰ নম্বৰটো 126 হৈ গ'ল আৰু কাট অফ গৈছিল 122 123 তো কাষৰ ঘৰৰ ল'ৰাটো সিলেকশ্যন হৈ গ'ল আপোনাৰ ভাইটি নহ'ল হুৱেৰাছ দুটাই সমানে নম্বৰ পাইছিলে আপোনাৰ ভাইটিও সিমানেই কষ্ট কৰিছিলে কিন্তু নহ'ল কিয় জাষ্ট বিকজ আপুনি চাকৰি পাইছে দুদিনৰ আগত বা আপোনাৰ মা দেউতাৰ কাৰোবাৰ চাকৰি আছে তো আপুনি নিজক এই সিচুৱেশ্যনটোত এবাৰ ইমেজিন কৰক আপুনিতো চাকৰি পাব ন কাইলৈ পৰহিলে তাৰপিছত আপোনাৰ ভাইটি ভণ্টি দাদা যোনে ইমান সমানেই কষ্ট কৰিছে তাহাঁতৰ কি হ'ব প্ৰথম কথা আপুনি সেইটো ভাবক আৰু দ্বিতীয় কথা এনেকুৱা নহয় যে কোনোবাৰ ঘৰত চাকৰি থাকিল বুলি তেওঁ চব হেল্প কৰিব কেইজনমান দুৰ্ভগীয়া ল'ৰাৰ কথা ভাবক বা ছোৱালীৰ কথা ভাবক যাৰ দাদাকে চাকৰি কৰি আছে ঠিক আছে যাৰ দাদাকৰ বয়স 35 বছৰ 40 বছৰ চাকৰি কৰি আছে ঘৰত ফেমিলি আছে ল'ৰা ছোৱালী আছে দাদাকৰ ৱাইফ আছে আৰু নিজৰ ভণ্টিক বা ভায়েকক দাদাকে 1 টকাৰো হেল্প নকৰে আছে এনেকুৱা মানুহ বহুত আছে আমাৰ সমাজত 1 টকাৰো হেল্প নকৰে কিন্তু জাষ্ট বিকজ দাদাকে এটা চাকৰি লৈ ধুনীয়াকৈ নিজৰ পৰিয়ালৰ লগত চলি আছে ৱাইফৰ লগত ল'ৰা ছোৱালীৰ লগত ধুনীয়াকৈ চলি আছে সেইটো কাৰণেই ভনীয়েকজনীয়ে বা এটা ভায়েকে আজি এই মাৰ্কছটো পোৱাৰ পৰা বঞ্চিত হ'ব কিন্তু 1 টকাৰো হেল্প নকৰে তেতিয়াহ'লে যোনে দাদাকে কাৰোবাৰ চাকৰি কৰে ঠিক আছে আৰু দাদাকে 1 টকাৰো হেল্প নকৰে ভাইটিক নিজে কষ্ট কৰি পেলাই ভাইকে পঢ়ি আছে আৰু আপুনি আপোনাৰ পৰিয়ালটো কোনো চাকৰি নাই আপোনাকো কোনো হেল্প নকৰে আপুনি পঢ়ি আছে তো আপোনাৰ যোনটো সমানেই ষ্টিল যদি সেই 120 মাৰ্কছ পোৱা কথাটো মই কওঁ তেতিয়াহ'লে আপুনি সেই ল'ৰাটোতকৈ 6 নম্বৰ বেছি পাব জাষ্ট বিকজ তাৰ দাদাকৰ চাকৰি আছে কিন্তু দাদাকে তাক 1 টকাৰো হেল্প নকৰে যেনেকৈ আপুনিও ক'ৰ পৰা হেল্প নাপায় 1 টকাৰো তাৰো ঘৰত চাকৰি নথকাৰ নিচিনাই তো সেই ক্ষেত্ৰত আপুনি নিজকে ইমেজিন কৰকচোন এবাৰ সেই ল'ৰাটোৰ জেগাত আপুনি এবাৰ নিজক ইমেজিন কৰক আৰু চাওক তো এনেকুৱা কথা আমি ডাইৰেক্টলি এটা পক্ষ হৈ যাব নোৱাৰোঁ তো এইখিনি মই কাক ক'লোঁ যিসকলে এই সিদ্ধান্তটো সমৰ্থন কৰি আছে বহুত ভাল হ'ব বুলি কৈছে মই তেওঁলোকক এবাৰ ফিল কৰি চাবলৈ কৈছোঁ মোৰ ফালৰ পৰা ঠিক আছে সেইখিনি মই ফিল কৰিবলৈ ক'লোঁ এতিয়া সময় যিখিনিয়ে এই সিদ্ধান্তটোক অপ'জ কৰিছে ঠিক আছে যিখিনিয়ে সিদ্ধান্তটোক অপ'জ কৰিছে মই তেওঁলোকক কওঁ এবাৰ আপোনালোকেও মই আমাৰ ঘৰৰ ওচৰে পাজৰে মোৰ ঘৰতো যিহেতু চাকৰি নাছিলে কোনো কাৰোৱেই চাকৰি নাছিলে মই প্ৰথম চাকৰি কৰিছোঁ মোৰ গোটেই ফেমিলিত মোৰ খুৰা বৰ্তা আৰু দেউতা তিনিজন ককাই ভাই গোটেই তেওঁলোকৰ ফেমিলি ট্ৰিডালত মই প্ৰথম চৰকাৰী চাকৰি কৰি আছোঁ তো যেতিয়া মই সৰু আছিলোঁ মোৰ ওচৰৰ ঘৰৰ বহুত মানুহৰ ঘৰত দেখিছোঁ যাৰ 3-4টা চাকৰি আছে টিচাৰ দুজন টিচাৰ এজন কোনোবা অফিচত ক্লাৰ্ক হয় এনেকুৱা 3-4টা চাকৰি দেখিছোঁ কাৰোবাৰ ঘৰত 2টা চাকৰি আছে ডাঙৰ ডাঙৰ ঘৰ চোতালৰলৈকে টাইলছ লগোৱা ঠিক আছে আৰু আমাৰ কেনেকুৱা আছিলে যে কণ্ট্ৰলৰ দোকানৰ পৰা কেৰাচিন তেল নানিলে আমি চাকি জ্বলাব নোৱাৰোঁ আমাৰ এনেকুৱা অৱস্থা আছিলে তো তেনে ক্ষেত্ৰত যাৰ আমাৰ ঘৰত কণ্ট্ৰলৰ দোকানৰ পৰা চাকি তেল নানিলে চাকি জ্বলাব নোৱাৰোঁ সেইকেইটা ল'ৰা ছোৱালী আমি আৰু মোৰ কাষৰ ঘৰত ককায়েক ভায়েক দুটাই টিচাৰ হয় আৰু দেউতাক আছিলে PWDৰ কেৰাণী মানে ক্লাৰ্ক ঠিক আছে সেইখন ঘৰৰ ল'ৰা ছোৱালী যিকেইটা আছে তাহাঁতৰ আমাৰ লগতে একেলগে ডাঙৰ হোৱা তাহাঁতৰ কথা কি এটা ঘৰত 2টা ইনভাৰ্টাৰ মানে একেৰাহে যদি 3 দিনো কাৰেণ্ট নাহে ধুনীয়াকৈ পঢ়ি থাকিব পাৰে চলি যায় ঘৰত 5টা ৰুমৰ ভিতৰত 3টাত AC বহুত আগৰ কথা এইবিলাক কাৰণ মোৰ ওচৰৰ ঘৰ মই গৈছোঁ গম পাওঁ কেইটা AC আছে ঠিক আছে ৰুমে ৰুমে বেলেগ টিভি টিউশ্যন মাষ্টৰ তেওঁলোকৰ 6টা ছাবজেক্টৰ 6টা আছিলে মেট্ৰিকত মেথছৰ কাৰণে স্পেচিয়েল মেথছত তেওঁলোকে সহায় পাইছে কিয় কাৰণ পইচা আছে আৰু মই কণ্ট্ৰলৰ দোকানৰ পৰা তেল আনি ভৰাবলৈ লৈ আছোঁ টিউশ্যন দিয়াটো বহুত পিছৰ কথা তো তেনে ক্ষেত্ৰত আপুনি ভাবেনে যে এটা পৰীক্ষা যদি দিবলৈ যাওঁ সেই ল'ৰা ছোৱালীকেইটা আৰু মই সমান বুলি ইকুৱেল হয় নেকি আমি ভাবে নেকি আপুনি আমাৰ মেৰিট সমানে আগবাঢ়িব বুলি আৰু মই পঢ়িছোঁ এখন স্কুলত মই দেখাইছোঁ ৰিচেণ্টলি মোৰ এটা ভিডিঅ'ত মোৰ স্কুলখন কেনেকুৱা বাঁহৰ হেৰি দিয়া মাটিত বস্তা পাৰি পঢ়া দুজন টিচাৰ এজন কেতিয়াবা আহিলে এজন নাহে তেনেকুৱা অৱস্থা আৰু তেওঁ ল'ৰা ছোৱালী পঢ়িছে মৰিগাঁও টাউনত ভাল মডেল স্কুল মণ্টেছৰী স্কুল তাত পঢ়িছে তো ভাবেনে আপুনি যে আমাক যদি এটা এক্সামত কম্পিট কৰিব দিয়া হয় যে আমি সমান লেভেলত আছোঁ বুলি ভাবেনে আপুনি এইটো ফেয়াৰ নে এইটো শুদ্ধ কথা নে তো মই 2টা পক্ষকে ভাবি চাবলৈ কৈছোঁ অকল এটা পক্ষ কোৱা নাই এনে ক্ষেত্ৰত আপুনি নিজেও সিদ্ধান্ত ল'ব পাৰিব ঠিক আছে আজি আপুনি ঠিক আছে আপোনাৰ মা দেউতাৰ চাকৰি আছে গতিকে আপুনি ভালকৈ পাই আছে কিন্তু আপুনি ধৰি লওক আজি চাকৰি নাপালে আপোনাৰ কিবা কাৰণত অৱস্থা বহুত বেয়া হৈ গ'ল ঠিক আছে ইমানেই বেয়া অৱস্থা যে আপোনাৰ ল'ৰা ছোৱালীক আপুনি চৰকাৰী স্কুলত পঢ়াব লগা হৈছে মানে যিবিলাক বহুত ভাল নহয় মেক্সিমাম চৰকাৰী স্কুলৰ অৱস্থা যিহেতু তো আপুনি প্ৰাইভেট স্কুলত পঢ়াব পৰা নাই ঠিক আছে আপুনি একদম চৰকাৰী স্কুলত কিবাকৈ মাষ্টৰে যি পঢ়াইছে আৰু উপায় নাই কিবাকৈ চলি আছে আপোনাৰ ল'ৰা ছোৱালী স্কুল গৈ আছে আৰু আপোনাৰ কাষৰ ঘৰৰ এটা মানুহ যাৰ ল'ৰা ছোৱালীক ধুনীয়াকৈ ভাল প্ৰাইভেট স্কুলত পঢ়াই আছে এতিয়া এটা পৰীক্ষা দিব গ'ল আপোনাৰ ল'ৰাটোও দিব গ'ল সিও দিব গ'ল কাষৰ ঘৰৰ ল'ৰাটোও আপুনি কওকচোন কাৰ বেছি চান্স আছে মাৰ্কছ বেছি ভাল মাৰ্কছ স্ক'ৰ কৰা তেনে ক্ষেত্ৰত আপোনাৰ ল'ৰাটোক যদি অকণমান চৰকাৰে 5 নম্বৰ এটা দি পেলাই আগবঢ়াই দিব বিচাৰিছে কিন্তু বেয়া কথা হ'ব নেকি যদি ইকুৱেল আপোনাৰ এই 6 নম্বৰ যে বেছিকৈ দিব বিচাৰিছে কাৰোবাক সেইটো কৰি পেলাই এনেকুৱা কৰা নাই যে আপুনি ইমানত আছে তাক ইমান ওপৰলৈকে লৈ গৈছে সেইটো কৰিব বিচৰা নাই চৰকাৰী চাকৰি থকাখিনি মানুহৰ ঘৰত ইমানত আছে নথকাখিনি ঘৰত ইমানত আছে এতিয়া চৰকাৰে কৈছে আমি 6 নম্বৰ বঢ়াই দি ইমানত আনি লওঁ এতিয়াহে ফেয়াৰ কম্পিটিশ্যন হ'ব আপুনি ইমানত আছে কোনোবা ইমানত আছে যদি একেলগে ওপৰলৈ উঠিবলৈ কয় ফেয়াৰ কম্পিটিশ্যন হ'ব নেকি নহ'ব ন প্ৰথমতে ইয়াত আনি লওঁ ন তাহাঁতক তাৰপিছত কম্পিটিশ্যনটো ফেয়াৰ হ'ব
সেইটো কৰিব চেষ্টা কৰিছে আৰু আমাৰ যিমানবোৰ ৰিজাৰ্ভেশ্যন ছিষ্টেম আছে যি আছে চবতে এইটোৱে কথা হয় ৰিজাৰ্ভেশ্যন ছিষ্টেমটো আমাৰ এনেকৈ চলে কেতিয়াও ৰিজাৰ্ভেশ্যন ছিষ্টেমে এইটো নকৰে যে কোনোবা ইয়াতে আছে কাৰোবাক ৰিজাৰ্ভেশ্যন দি পেলাই ওপৰত উঠাই আনিছোঁ এতিয়া কম্পিটিশ্যন কৰা এনেকুৱা নহয় তলত থকাখিনিক যিখিনি ওপৰত আছে তাহাঁতৰ লগত সমানত আনি লোৱা হয় তাৰপিছত কৰা হয় ঠিক আছে গতিকে এইটো হ'ল দুই পক্ষৰ মতে মোৰ ধাৰণা এইটো ঠিক আছে মই নিজেও চাকৰি কৰি আছোঁ মই কৈছোঁ যে মই বায়াছড হ'ব পাৰিলোহেঁতেন কাৰ ফালে চাকৰি নকৰাখিনিৰ ফালে মানে এগেইনষ্টত যে এইখন বহুত বেয়া বিল কাইলৈ মোৰ ভণ্টিৰ কি হ'ব মোৰ বাৰ কি হ'ব মই গালি দিব পাৰিলোহেঁতেন গভৰ্ণমেণ্টক যে এইটো সিদ্ধান্ত বেয়া কিন্তু মই নকওঁ বেয়া বুলি কাৰণ চেম চিটুৱেশ্যনটো মই আগতে ফেচ কৰি আহিছোঁ হয়নে আজি মোৰ ঘৰৰ এটা কাষৰ ল'ৰা যোনে দোকানত থাকে ৬,০০০ টকা পায় ঠিক আছে দোকানত থাকে যোনে ৬,০০০ টকা পায় কাপোৰৰ দোকানত আজিৰ পৰা 10 বছৰ পিছত মোৰো যেতিয়া নেক্সট জেনেৰেশ্যন আহিব ফেমিলি আহিব ল'ৰা ছোৱালী আহিব তাৰো যেতিয়া নেক্সট জেনেৰেশ্যন আহিব মোৰ দৰমহা বাঢ়ি গৈ পেলাই হয়তো ৬০,০০০ ৭০,০০০ টকা হ'বগৈ যদি এইটো ছাৰ্ভিচত মই থাকোঁ আৰু মোৰ লগৰটো গৈ পেলাই মেক্সিমাম ২০,০০০ টকা হ'ব তো তেনে এটা কণ্ডিশ্যনত মই মোৰ ল'ৰা ছোৱালীক ভাল স্কুলত পঢ়াব পাৰিম ডাঙৰ গুৱাহাটীত পঢ়াব পাৰিম ঠিক আছে কোনোবা NPS DPS ৰয়েলত পঢ়াব পাৰিম ৰয়েল গ্ল'বেল স্কুল ডাঙৰ আৰু মোৰ লগৰ ল'ৰাটো সেই একেই স্কুলত সময়ত মাষ্টৰ নহা স্কুলখনত পঢ়ি থাকিব তাৰপিছত যদি মোৰ ল'ৰাটো আৰু তাক লৈ যোৱা হয় একেলগে পঢ়াবলৈ তেতিয়া একেই হ'বনে কথাটো এটা পৰীক্ষা দিবলৈ যদি লৈ যাওঁ ইকুৱেল সেইটো আমাৰ কম্পিটিশ্যন হ'ব জানো তাত এতিয়াও নহয় গতিকে কথা সেইটো আৰু এটা কথা বহুতে এনেকুৱা কৰি দিছে আপোনালোকে যিখিনিয়ে যাৰ ঘৰত চাকৰি আছে অলৰেডি এনেকুৱা কৰি দিছে বহুতে যেন এনেকুৱা হৈছে যে যাৰ ঘৰত চাকৰি নাই তেওঁক যেনিবা ফ্ৰীত এপইণ্টমেণ্ট লেটাৰ বিলাই আছে আপোনালোকে এনেকুৱা এটা চিটুৱেশ্যন কৰি দিছে বহুতে মই কমেণ্টত দেখিছোঁ আৰু মোক কিবা এটা যদি আপোনালোকে কয় তাৰ আগত কিন্তু এবাৰ ভাবিব যে ময়ো চাকৰি আছে এইটো ভিক্টিম যদি আপুনি ভিক্টিম ময়ো ভিক্টিম মানে মোৰ ফেমিলি ইনফেক্ট নেক্সট কিবা পৰীক্ষা দিলে ময়ো এইটোৰ পৰা বঞ্চিত হ'ম নেক্সট CDPO পৰীক্ষাৰ কাৰণে এপ্লাই কৰা আছে মই দিম তো মোৰ লগৰজনে 6 মানে যিমান 5% এক্সট্ৰা পাব কিন্তু যাৰ চাকৰি নাই আৰু মই কম পাম ঠিক আছে গতিকে মই ভুক্তভোগী কিন্তু এইটো ষ্টিল মই মাত দিছোঁ দুটা পক্ষৰ কথাখিনি ৰাখি দিছোঁ আৰু এজন ৰেচনেল নাগৰিক হিচাপে এজন ৰেচনেল চিটিজেন হিচাপে আমি এইখিনি আলোচনা কৰাটো আমাৰ দৰকাৰ যে আমি বহুত চাইড ভাবি চাব লাগে আৰু তাৰপিছত সিদ্ধান্ত ল'ব লাগে যে কি ভাল হয় কিবা বেটাৰ উপায় আছে নেকি কেতিয়াও আমি এফালে হ'ব নালাগে কথাবিলাক ঠিক আছে তো মই দুইফালৰ পৰা কথাখিনি সেনেকৈ ক'লোঁ ঠিক আছে আপোনালোকে ভাবি চাব এতিয়া তাৰপিছত কেনেকুৱা হয় তো এইখিনি মই ভাবিছিলোঁ এনেকুৱা হ'ব পাৰে বুলি মোৰ ফালৰ পৰা যিখিনি কথা আছে কাৰণ এইবিলাক বহুতে কৈ আছে বিজনেছ কৰাখিনি কি হ'ব কিবা হ'ব আৰে কিমাননো আছে বিজনেছ কৰা মানুহ যিখিনিয়ে মানে এইটো বিলটোক অপ'জ কৰিব বা সিদ্ধান্তটোক অপ'জ কৰিছে যে দুখীয়া মানুহখিনি এনেকুৱা আছে বহুত আছে ঠিক আছে তো আপোনালোকে এইটো হেৰি কৰিব নালাগে কাৰণ 5% দিব যদিও মাৰ্কছ 1 মাৰ্কছেও বহুত মেটাৰ কৰে আমাৰ গভৰ্ণমেণ্ট এতিয়া যিটো কম্পিটিটিভ এক্সাম হয় তথাপিও এনেকুৱা নহয় যে ফ্ৰীতেতো দি দিয়া নাই তথাপিও মাৰ্কছ পাবই লাগিব এনেকুৱাতো নহয় 6 মাৰ্কছৰ ডিফাৰেঞ্চ থাকিব 120 পালে বা মেক্সিমাম হায়েষ্ট 7 মাৰ্কছৰ ডিফাৰেঞ্চ হ'ব কাৰণ 140তকৈ আৰু কিমান বেছি পাব কেইটা ল'ৰা ছোৱালী পাব এৰি কথা মই উদাহৰণটো যদি লৈ পেলাই কওঁ 175 ভিতৰত 140 যেনিবা কোনোবাই পালে সি কিমান পাব মাৰ্কছ এক্সট্ৰা 7 পাব 7 বহুত নহয় আৰু চিটুৱেশ্যনটো এনেকুৱা দেখিছোঁ মই এনেকুৱা হৈছে যেন ফ্ৰীতে চাকৰি দিছে নেকি এপইণ্টমেণ্ট ল'ৰা ছোৱালীকেইটাক যাৰ ঘৰত চাকৰি নাই এনেকুৱা যেন ফিল কৰাই দিছে নহয় ইমানো নহয় ঠিক আছে সেই 7 মাৰ্কছ আপুনি কষ্ট কৰি আনিব পাৰে এইটো মই এইটো বিশ্বাস কৰোঁ যে 1 মাৰ্কছেও বহুত বেছি মেটাৰ কৰে এইটো সঁচা কথা কিন্তু দুই পক্ষ এগেইন যিখিনি মানুহে বহুত বেছি সমৰ্থন কৰিছে মই তেওঁলোকক কিন্তু অলৰেডি এবাৰ কৈ গ'ল অলপ আগতে যে আপোনালোকে সেইটো কথা ভাবক কিন্তু আপোনালোকে যেতিয়া চাকৰি পাই যাব নহয় এই সুবিধাটো লৈ পেলাই তাৰপিছত গম পাব আপোনালোকে আৰু আপোনালোকো সেইখিনিহে মানুহ যোনে ৰিজাৰ্ভেশ্যনক অপ'জ কৰে যে ৰিজাৰ্ভেশ্যন কিয় আছে বুলি হয়নে এতিয়া এইটো ৰিজাৰ্ভেশ্যনক বাইপাছ কৰিছে জাষ্ট বাইপাছ কৰি পেলাই এটা ৰিজাৰ্ভেশ্যনে কাৰণ ৰিজাৰ্ভেশ্যনটো 50%তকৈ ওপৰত যাব নোৱাৰে সেইটো কাৰণে আপোনালোকে এইটোক ছাপোৰ্ট কৰা মানে কি ৰিজাৰ্ভেশ্যনটোক ছাপোৰ্ট কৰা হৈছে কি হ'ব আপোনালোকৰ কাট অফটো 5-6 কম হৈ যাব বাকীখিনিতকৈ চিম্পল এইটোৱে হ'বগৈ কথাটো গৈ পেলাই তো সেইটোতো ৰিজাৰ্ভেশ্যনেই হ'ল তো আপোনালোকে যিখিনি মানুহে ৰিজাৰ্ভেশ্যন বেয়া পায় সেইখিনি মানুহে আকৌ ইয়াক ছাপোৰ্ট কৰিছে গতিকে আপোনালোকে কথাটো ভাবিব যোনে ইয়াক সমৰ্থন কৰি আছে এই কথাটো ঠিক আছে তো তেনেকুৱা কথা আৰু কোনোবাই আৰ্টিকল 16ৰ ভায়লেশ্যন হ'ব বুলি কৈ আছে এইবিলাক নহয় অকণমান ভালকৈ পঢ়ক এৰিয়াদি দিব যিহেতু অলপ ভিতৰলৈকে পঢ়ক বহুতে হয়তো APSC ডিভিচি দিম বুলি ভাবিছে তো আৰ্টিকল 16ৰ ক্ল'জ 2, 3 এইবিলাক পঢ়ক অকণমান ভালকৈ ঠিক আছে ক্ল'জ 4 কি আছে 4, 8 কি আছে অ'কে R2 CSP কি হয় ৰেচ ৰিলিজন কাষ্ট ছেক্স প্লেচ অফ বাৰ্থ কি হয় কেনেকৈ তাত বেলেগ কৰিব পাৰে ঠিক আছে ছ'চিয়েল জাষ্টিছ কি হয় অ'কে তো সেইটো আপোনালোকে ভাবক খালি ইকুৱেলিটিৰ কথা বহুতে কৈ আছে সেইকাৰণে মই কৈ দিওঁ ইকুৱেলিটি মানে কি কৈছে আপোনালোকে ইকুৱেলিটি কেনেকৈ থাকিব এইটো হ'লে তো ইকুৱেলিটি দুটা ফৰ্ম আছে ঠিক আছে ইকুৱেলিটি কথাটো হৈছে যে
যেতিয়া ডিছক্ৰিমিনেট নকৰে ৰেচ ৰিলিজন ছেক্স প্লেচ অফ বাৰ্থ এইবিলাকৰ ভিত্তিত ঠিক আছে আৰু ইকুৱেলিটি দুটা আছে প্ৰচিডিউৰেল আৰু ছাবষ্টেণ্টিভ তো প্ৰচিডিউৰেলটো হ'ল আমাৰ লিগেল এছপেক্টত যিটো কথা পতা হয় ইকুৱেলিটি যে সি লাগিলে দুখীয়া হওক ধনী হওক হিন্দু মুছলমান লোৱাৰ কাষ্ট আপাৰ কাষ্ট কিবা চ' কল লোৱাৰ কাষ্ট আপাৰ কাষ্ট যিয়ে হওক সি যদি মাৰ্ডাৰ কৰিছে চবেই সমান শাস্তি পাব এইটো ইকুৱেলিটি লিগেল হেৰিয়ত আছে যিটোক আমি কি বুলি কওঁ প্ৰচিডিউৰেল ইকুৱেলিটি বুলি কওঁ আৰু এটা আছে ছাবষ্টেণ্টিভ ইকুৱেলিটি যিটো আমি ছ'চিয়েল ইকনমিক ৱেলফেয়াৰ ক্ষেত্ৰত কথা পাতোঁ কোনটো কথা সেই মই যে ক'লোঁ কোনোবা যদি ইমানত আছে কোনোবা যদি ইমানত আছে এইটো ইকুৱেলিটি বুলি নকয় ন ছাবষ্টেণ্টিভ ইকুৱেলিটি তেতিয়া হ'ব যদি ইয়াক আমি ইমানলৈকে লৈ আহিম আৰু কম যে অ'কে এতিয়া দৌৰ তহঁতে কোনে পাৰোঁ কিন্তু এটা অলৰেডি ইমানত আছে শ বছৰ আগৰ পৰা এটা বিশেষ কিছুমান কাৰণত ঐতিহাসিক কাৰণত আৰু কোনোবা সেই চেম ঐতিহাসিক কাৰণত ইমান তলত আছে যদি কওঁ দৌৰ এতিয়া দুইটাই এইটো কথা ভাল কথা হ'ব নেকি নহয় ইয়াক ইয়ালৈ আনি ল'ব লাগিব আৰু সেইটোৱে হৈছে ছাবষ্টেণ্টিভ ইকুৱেলিটিৰ ধাৰণা তো পৰীক্ষা দিব যেতিয়া পলিটিৰ পাৰ্ট সেইবিলাক আছে কনষ্টিটিউশ্যনৰ প্ৰিএম্বলত লিখা আছে ইকুৱেলিটি জাষ্টিছ লিবাৰ্টি ফেটাৰ্নিটি পঢ়ক তেতিয়া ভালকৈ গম পাব এনেই আপোনালোকে কোৱা বাদ দিব যে ইকুৱেলিটিৰ এগেইনষ্টত হৈছে বুলি নহয় সেইটো ইকুৱেলিটি হয় ছাবষ্টেণ্টিভ ইকুৱেলিটি বুলি কয় ঠিক আছে তো সেইটো এটা কথা দেন এতিয়া মই কওঁ যে বিজনেছ ফেমিলিবিলাকো ইয়াতে ইনক্লুডেড হৈ যাব বহুতেই কৈছে হয়নে যে যিসকলে বিজনেছ কৰি আছে চৰকাৰী চাকৰিয়ালত বেছি দৰমহা মানে বেছি ইনকাম কৰে 5-10 গুণ বেছি ইনকাম কৰে সেই মানুহখিনিও এই সুবিধাটো পাই যাব কাৰণ ঘৰত যদি কাৰোবাৰ চৰকাৰী চাকৰিয়াল নাই বিজনেছ ফেমিলি এটাত মানি ল'লোঁ কোনোবা এঘৰ মানুহৰ ধুনীয়া এখন টাউনত ডাঙৰ এখন বেকাৰী দোকান আছে যাৰ ইনকাম মান্থলি 1.5-2 লাখ টকা কিন্তু কোনো চৰকাৰী চাকৰিয়াল নাই তাহাঁতৰ ল'ৰাটোৱে যদি আজি বিজনেছ চাকৰি এতিয়া দিওঁ বুলি সি সুবিধা পাই যাব কাৰণ ঘৰত চৰকাৰী চাকৰি নাই একজেক্টলি এইটো সঁচা কথা এইটো ময়ো মানি লৈছোঁ এনেকুৱাতো বহুত নোলায় কাৰণ আমাৰনো আৰু বিজনেছ কৰা মানুহ কিমান আছে বহুত বেছি বিজনেছ ইনকাম কৰা মানুহ কিমান আছে আমাৰ 5% 4% হ'ব কোনোবা গোটেই পপুলেশ্যনৰ ভিতৰত হয়নে বাকীখিনিতো সেই একেই দুখীয়া মানুহে ক'ব গ'লে যাৰ চাকৰি নাই মেক্সিমামৰ নথকাৰ ভিতৰত গতিকে সেইটো এটা প্ৰব্লেম মই দেখা পাইছোঁ বাৰু তথাপিও কাৰণ 4% হ'লেও কম নহয় সেইখিনিতো সেই সুবিধাটো পাই যাব যাৰ যাৰ বিজনেছ আছে ঘৰত কোনো চৰকাৰী চাকৰিয়াল নাই তাহাঁতৰ ল'ৰা ছোৱালীবিলাকে পাই যাব এইটো সুবিধা যিটো পাব নালাগে হিচাপ মতে ক'ব গ'লে হয়নে কাৰণ তেওঁলোকতো তলত নাই ওপৰতে আছে অলৰেডি গতিকে সেইকাৰণে বেষ্ট উপায়টো কি হ'ব পাৰে মোৰ মতে একদম ভাল চলিউশ্যনটো ন ইয়াত যিটো চবেই চাগে এগ্ৰী কৰিব EWSটো লৈ আহিব লাগে EWSৰ যিটো ছিষ্টেম আছিলে সেইটোকে আকৌ আনক সেইটোকে ইমপ্লিমেণ্ট কৰক মোৰ মতে বেষ্ট হ'ব কোনো তেতিয়া বেয়া নাপাব যোনে পাব লাগে ইকনমিক কণ্ডিশ্যনৰ বেচিছত সকলোৱে পাব কিন্তু এটা কাম কৰিব লাগে এই EWSৰ যে যিটো ক্ৰাইটেৰিয়া দিয়া আছে 8 লাখ টকা সেইটো কমাই দিব লাগে 8 লাখ টকা হ'লে কি হয় মই চৰকাৰী চাকৰি কৰি আছোঁ আৰু মোৰ ঘৰৰ দেউতাই সৰু সুৰা কিবা কৰি থাকে তো মোৰ ইনকাম আমাৰ গোটেই এনুৱেল ফেমিলি ইনকাম 5 লাখ টকা মাত্ৰ মেক্সিমাম 5 লাখ হ'ব কাৰণ মই 4 লাখৰ ভিতৰতে পাওঁ গোটেই বছৰত যদি মই কেলকুলেট কৰোঁ বাকী মোৰ মানিলোঁ দেউতাই কিবা কিবি কৰি 1 লাখ টকা গোটেই বছৰত আহিলে তো মোৰ 5 লাখ টকা তো চৰকাৰী চাকৰিত থকাৰ পিছতো মই EWS চাকৰিৰ ক্ষেত্ৰত মই এতিয়া CDPO পৰীক্ষা দিম যদি EWS থাকে এপ্লাই কৰিব পাৰিম গতিকে মই ভাবোঁ যদি মোক আঁতৰাব বিচাৰিছে EWSৰ ছিষ্টেমটোৰ পৰা যে এইটো পাব নালাগে চাকৰি কৰি থকা ল'ৰা তেতিয়াহ'লে এটা কাম কৰক এই EWSৰ যিটো ক্ৰাইটেৰিয়া আছে ন চিলিংটো যিটো আছে আপাৰ লিমিটটো সেইটোক 2 লাখ মানলৈকে লৈ আহক গভৰ্ণমেণ্টে আৰু EWSটো ইমপ্লিমেণ্ট কৰি দিয়ক 2 লাখ 3 লাখ এনেকুৱালৈকে লৈ আহক আনি পেলাই EWSটো ইমপ্লিমেণ্ট কৰি দিয়ক 10% ৰিজাৰ্ভেশ্যনটো আকৌ বহুত ল'ৰা ছোৱালীৰ উপকাৰ হৈ যাব তেতিয়া আৰু কাৰো মোৰ মতে তেতিয়া একো হেৰিও নাথাকিব অবজেকশ্যনো নাথাকিব চ' এইটো এটা ভাল চলিউশ্যন মোৰ হিচাপত হ'ব পাৰে আৰু নহ'লে এনেকুৱাও বহুত অপশ্যন আছে যে যিবিলাকৰ ডাঙৰ চাকৰি আছে চৰকাৰী চাকৰি মানে একদম গ্ৰেড 1 গ্ৰেড 2 চাকৰি তেওঁলোকৰ কাৰণে কৰিব পাৰে এইটো কাম যে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যাতে মানে নাপাক সুবিধাটো বাকী সকলে পাব 6%টো চবে মানে 5%টো চবে তেনেকুৱা কৰিব পাৰে বা যাৰ ঘৰত দুটা চৰকাৰী চাকৰিয়াল আছে এনেকুৱা কৰিব পাৰে বা যাৰ ঘৰত মাক বা দেউতা ককাই ভাইক যদি চৰকাৰী চাকৰিয়াল হয় তেতিয়াহ'লে এইটো সুবিধা পাব তেওঁলোকে কিন্তু তেওঁলোকক বঞ্চিত কৰিব নোৱাৰো এই 5%ৰ পৰা কিয় কাৰণ ককাই ভাইকে নাচাব পাৰে কিন্তু মা দেউতা তেনেকুৱা নাথাকে মা দেউতাই সদায় নিজৰ ল'ৰা ছোৱালীক চাই অকল হ'লেও সহায় কৰে হয়নে সেইকাৰণে মা দেউতাৰ যদি জব আছে তেনেকুৱা ল'ৰা ছোৱালীকহে এইটোৰ পৰা বঞ্চিত কৰিব লাগে 5%ৰ পৰা এনেকুৱা কৰিব পাৰে মানে এটা আইডিয়া জাষ্ট কিন্তু চবতছে বেষ্ট আইডিয়াটো কিন্তু EWSৰ তাৰপিছত মই এইকেইটা কথা কৈছোঁ ঠিক আছে চ' এনেকুৱা কৰিব পাৰে অ'কে আৰু আমি দেখা যাওক কি হয় এইখিনি মোৰ ধাৰণা বা কমেণ্টছবিলাক পঢ়ি পেলাই মই যি বুজিলোঁ তাৰ ভিত্তিত মই কোৱা কথা বা এটা সলিউশ্যন যদি মোৰ ফালৰ পৰা যদি আপোনালোকে ভাবিছে যে অ'কে এইটো ঠিক আছে কাৰণ চাওক এটা পক্ষ যদি কৈ থাকে নহয় সেইটো পক্ষই উল্টাকৈ ক'ব ঠিক আছে এটা গভৰ্ণমেণ্টৰ লগত থাকিব এটা গভৰ্ণমেণ্টৰ এগেইনষ্টত থাকিব ঠিক আছে তেতিয়া গভৰ্ণমেণ্টৰ সিদ্ধান্তৰ এগেইনষ্টত থাকিব এই ক্ষেত্ৰত তেতিয়া কি হ'ব গভৰ্ণমেণ্টে ভাবিব অ'কে আমাক কোনোবাই অপ'জ কৰিছে ঠিক আছে কিন্তু আমাক ছাপোৰ্ট কৰা মানুহটো আছে হয়নে তেওঁলোকে এই সিদ্ধান্তটো ইমপ্লিমেণ্ট কৰিবলৈ অলপ ভয় নকৰিব তেতিয়া ঠিক আছে সেইকাৰণে আপোনালোকে যদি বিচাৰে যে কাৰো লছ নহওক চাওক এনেকৈ থাকিলে ন হয় ইমপ্লিমেণ্ট নহ'ব পাৰে নহয় ইমপ্লিমেণ্ট হৈ যাব পাৰে তো নহ'লেও বহুতৰ প্ৰব্লেম হ'ব এইটো যদি ইমপ্লিমেণ্ট নহয় এই 5% নাপাব আপোনালোকে আৰু যদি হৈ যায় যিখিনি চাকৰি আছে তেওঁলোকৰ সমস্যা
গতিকে এনেকুৱা যদি হোৱা এই সিদ্ধান্তটো ইমপ্লিমেণ্ট হোৱা বা নোহোৱা যদি হয় এটা ছেকশ্যনৰ লছ হ'বই হ'ব কিন্তু কাৰ লছ হ'ব এতিয়াই ক'ব নোৱাৰে আপুনি যিখিনি চৰকাৰী চাকৰি ঘৰত নাই আপোনালোকে ক'ব নোৱাৰে যে আপোনালোকৰ লাভ হ'বই এইটো বিল আনিবই যদি বেছি হুলস্থুল কৰে যাৰ চৰকাৰী চাকৰি আছে তেওঁলোকে হুলস্থুল কৰিলে আনিব পাৰে বিলখন তো আপোনালোকৰ লছ হৈ যাব তেতিয়া গতিকে সেই ক্ষেত্ৰত আপোনালোকে মই ভাবোঁ ইয়াত যুঁজি থাকিব নালাগে যে বিলখন ভাল বা সিদ্ধান্তটো ভাল বেয়া তাৰ সলনি এটা বেলেগ বিচাৰিব লাগে যে আমাক EWSটো আনি দিয়ক EWSটো আনি দিয়ক চিলিংটো 2 লাখ টকা কৰি দিয়ক পাৰিলে 2 লাখতকৈ বেছি ইনকাম হ'লে EWSত যাতে সি নপৰক তেনেকুৱা কৰি দিয়ক এইবিলাক কথাতে গুৰুত্ব দিব লাগে আৰু এইটো মোৰ ফালৰ পৰা এটা ছাজেশ্যন যদি কোনোবাই গভৰ্ণমেণ্টৰ মানুহে দেখা পায় তো সেইকাৰণে মই কৈছোঁ কেতিয়াও মই শ্বেয়াৰ কৰা লাইক কৰা এইবিলাক কথা নকওঁ যদি এইটো ভিডিঅ'ত কৰি দিয়ে মই ভাবোঁ এটা ভাল শ্বেয়াৰ যদি কৰি দিয়ে আপোনালোকে গ্ৰুপত বা ক'ৰবাত ষ্টেটাছত হওক ঠিক আছে বা আপোনালোকে যদি লাইক কৰে এনেও এইটো হেৰি হৈ যায় অলপমান বেছি মানুহৰ তাত দেখায় যিমানখিনি মই ইউটিউবৰ কথা বুজি পাওঁ গতিকে হেল্প হ'ব বুলি মই ভাবিছোঁ আৰু বাকী সময়ত বিলখন আহি লওক তাৰপিছত আমাৰ দেখা যাব কি হয় কি নহয় তেতিয়া আৰু ভালকৈ নিশ্চয় সকলোৱে কথাবিলাক ক'ব পাৰিব বিলখন পঢ়ি পেলাই যে তাতেনো কি আছে আচলতে ঠিক আছে গতিকে আজিলৈ মোৰ ক'ব লগা ইমানখিনি আপোনালোকৰ যিবিলাক কথা থাকে কমেণ্টৰ জৰিয়তে জনাব পাৰিব মই পঢ়ি চাম বা তেনেকুৱা কিবা থাকিলে আকৌ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম যদি দৰকাৰ হয় ভৱিষ্যতে কিবা ইয়াৰ ওপৰত আজিলৈ ইমানে আকৌ এটা নেক্সট ভিডিঅ' লগ পাম থেংক ইউ